প্ৰস্তুতখন এটা বিশেষ কাৰণৰ কথা হৈছে আমাৰ আপোনালোকে জানে যে প্ৰত্যেক বছৰে আমাৰ এটা এনুৱেল সামাৰী ৰিভিজন হয় যাতে যি নিউ ভোটাৰ আছে তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰে ভোটাৰ হিচাপে বা যি অল্ড ভোটাৰ আছে তেওঁলোকৰ যদি কিবা চেঞ্জ কৰিবলগীয়া আছে এড্ৰেছ চেঞ্জ কৰিবলগীয়া আছে বা তেনেকুৱা ধৰণৰ কিবা চেঞ্জ থাকে তেওঁলোকে সেই চেঞ্জ কিছুমান কৰিব পাৰে সো এতিয়া সেই যেটো স্পেশাল সামাৰী ৰিভিজন হয় আমাৰ তাৰ লগত সংগতি ৰাখি কিছুমান এমেন্ডমেন্ট কৰা হৈছে গোটেই প্ৰসেছটোত সো কেনেকুৱা ধৰণৰ এমেন্ডমেন্ট আছে সেই এমেন্ডমেন্টবিলাক লিগেল চেঞ্জ কিছুমান আছে লিগেল চেঞ্জবিলাক কি কৰিছে মই আপোনালোকক অলপ জনাব বিচাৰিম সেকশন 14 অফ ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 হেতু চেঞ্জ কৰা হৈছে আৰু কৰস্পন্ডিংলি ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰছ ৰোল 1960 ইয়াতে এমেন্ডমেন্ট কৰি আগতে কি হয় যেতিয়া আমি স্পেশাল সামাৰী ৰিভিজন কৰোঁ তেতিয়াহ'লে এটা ডেটক কোৱালিফাইং ডেট হিচাপে ৰাখোঁ কিন্তু এইবাৰৰ পৰা 4টা কোৱালিফাইং ডেট ৰখা হ'ব দ্যাট মিন্স কোনোবা যদি 18 বছৰৰ হৈছে বা 18 বছৰৰ হ'ব তেওঁ গৈ আছে তেতিয়াহ'লে তেওঁৰ সেই এছেছমেণ্টটো 18 বছৰৰ এছেছমেণ্টটো 4টা কাট অফ ডেটৰ বেচিছত কৰা হ'ব আগতে মাত্ৰ এটা কাট অফ ডেটৰ বেচিছত কৰা হৈছিল তো সেইটো কাৰণে কিছুমান ভোটাৰে অলপ বেছি সময় ৱেইট কৰিবলগীয়া হৈছে কিন্তু এতিয়া সেই ৱেটিং টাইমটো অলপ কম হৈ যাব বেসিক্যালি এইটো ইলেকশ্যন কমিশনৰ এটা ইনিচিয়েটিভ ইন অৰ্ডাৰ টু ফেচিলিটেট দ্য নিউ ভোটাৰ্ছ সো এতিয়া 1 জানুৱাৰী 1 এপ্ৰিল 1 জুলাই আৰু 1 অক্টোবৰক কাট অফ ডেট হিচাপে কোৱালিফাইং ডেট হিচাপে ধৰা হ'ব তো মানে 4বাৰ ই ৰোলটো আপডেট হ'ব আৰু সেই হিচাপত যেটো ৱেটিং পিৰিয়ড থাকিব ভোটাৰসকলৰ সেই ৱেটিং পিৰিয়ডটো কমি যাব তাৰ উপৰিও আমাৰ আগতে যিবিলাক ফৰ্ম আছিল আগতে কিছুমান ফৰ্মৰ থ্ৰুদি ভোটাৰসকলে এপ্লাই কৰিব পাৰিছিল এতিয়া সেই ফৰ্মসমূহতো কিছুমান এমেন্ডমেন্ট কৰা হৈছে যেনেকৈ আগতে ফৰ্ম 6 আছিল যিটো নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইউজ কৰি আজি প্ৰেছ মিটখন এটা বিশেষ কাৰণৰ কথা হৈছে আমাৰ আপোনালোকে জানে যে প্ৰত্যেক বছৰে আমাৰ এটা এনুৱেল সামাৰী ৰিভিজন হয় যাতে যি নিউ ভোটাৰ আছে তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰে ভোটাৰ হিচাপে বা যি অল্ড ভোটাৰ আছে তেওঁলোকৰ যদি কিবা চেঞ্জ কৰিবলগীয়া আছে এড্ৰেছ চেঞ্জ কৰিবলগীয়া আছে বা তেনেকুৱা ধৰণৰ কিবা চেঞ্জ থাকে তেওঁলোকে সেই চেঞ্জ কিছুমান কৰিব পাৰে সো এতিয়া সেই যেটো স্পেশাল সামাৰী ৰিভিজন হয় আমাৰ তাৰ লগত সংগতি ৰাখি কিছুমান এমেন্ডমেন্ট কৰা হৈছে গোটেই প্ৰসেছটোত সো কেনেকুৱা ধৰণৰ এমেন্ডমেন্ট আছে সেই এমেন্ডমেন্টবিলাক লিগেল চেঞ্জ কিছুমান আছে লিগেল চেঞ্জবিলাক কি কৰিছে মই আপোনালোকক অলপ জনাব বিচাৰিম আজি প্ৰেছ মিটখন এটা বিশেষ কাৰণৰ কথা হৈছে আমাৰ আপোনালোকে জানে যে প্ৰত্যেক বছৰে আমাৰ এটা এনুৱেল সামাৰী ৰিভিজন হয় যাতে যি নিউ ভোটাৰ আছে তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰে ভোটাৰ হিচাপে বা যি অল্ড ভোটাৰ আছে তেওঁলোকৰ যদি কিবা চেঞ্জ কৰিবলগীয়া আছে এড্ৰেছ চেঞ্জ কৰিবলগীয়া আছে বা তেনেকুৱা ধৰণৰ কিবা চেঞ্জ থাকে তেওঁলোকে সেই চেঞ্জ কিছুমান কৰিব পাৰে সো এতিয়া সেই যেটো স্পেশাল সামাৰী ৰিভিজন হয় আমাৰ তাৰ লগত সংগতি ৰাখি কিছুমান এমেন্ডমেন্ট কৰা হৈছে গোটেই প্ৰসেছটোত সো কেনেকুৱা ধৰণৰ এমেন্ডমেন্ট আছে সেই এমেন্ডমেন্টবিলাক লিগেল চেঞ্জ কিছুমান আছে লিগেল চেঞ্জবিলাক কি কৰিছে মই আপোনালোকক অলপ জনাব বিচাৰিম সেকশন 14 অফ ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 হেতু চেঞ্জ কৰা হৈছে আৰু কৰস্পন্ডিংলি ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰছ ৰোল 1960 ইয়াতে এমেন্ডমেন্ট কৰি আগতে কি হয় যেতিয়া আমি স্পেশাল সামাৰী ৰিভিজন কৰোঁ তেতিয়াহ'লে এটা ডেটক কোৱালিফাইং ডেট হিচাপে ৰাখোঁ কিন্তু এইবাৰৰ পৰা 4টা কোৱালিফাইং ডেট ৰখা হ'ব দ্যাট মিন্স কোনোবা যদি 18 বছৰৰ হৈছে বা 18 বছৰৰ হ'ব তেওঁ গৈ আছে তেতিয়াহ'লে তেওঁৰ সেই এছেছমেণ্টটো 18 বছৰৰ এছেছমেণ্টটো 4টা কাট অফ ডেটৰ বেচিছত কৰা হ'ব আগতে মাত্ৰ এটা কাট অফ ডেটৰ বেচিছত কৰা হৈছিল তো সেইটো কাৰণে কিছুমান ভোটাৰে অলপ বেছি সময় ৱেইট কৰিবলগীয়া হৈছিল কিন্তু এতিয়া সেই ৱেটিং টাইমটো অলপ কম হৈ যাব বেসিক্যালি এইটো ইলেকশ্যন কমিশনৰ এটা ইনিচিয়েটিভ ইন অৰ্ডাৰ টু ফেচিলিটেট দ্য নিউ ভোটাৰ্ছ সো এতিয়া 1 জানুৱাৰী 1 এপ্ৰিল 1 জুলাই আৰু 1 অক্টোবৰক কাট অফ ডেট হিচাপে কোৱালিফাইং ডেট হিচাপে ধৰা হ'ব তো মানে 4বাৰ ই ৰোলটো আপডেট হ'ব আৰু সেই হিচাপত যেটো ৱেটিং পিৰিয়ড থাকিব ভোটাৰসকলৰ সেই ৱেটিং পিৰিয়ডটো কমি যাব তাৰ উপৰিও
আমাৰ আগতে যিবিলাক ফৰ্ম আছিল, আগতে কিছুমান ফৰ্মৰ থ্ৰুদি ভোটাৰসকলে এপ্লাই কৰিব পাৰিছিল। এতিয়া সেই ফৰ্মসমূহতো কিছুমান এমেণ্ডমেণ্ট কৰা হৈছে। যেনেকৈ আগতে ফৰ্ম 6 আছিল, যিটো নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইউজ কৰি। আজিৰ প্ৰেছ ৰিলিজখন এটা বিশেষ কাৰণৰ কথা হৈছে। আমাৰ আপোনালোকে জানে যে প্ৰত্যেক বছৰে আমাৰ এটা এনুৱেল চামাৰী ৰিভিজন হয়, যাতে যি নিউ ভোটাৰ আছে তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰে ভোটাৰ হিচাপে, বা যি অ'ল্ড ভোটাৰ আছে তেওঁলোকৰ যদি কিবা চেঞ্জ কৰিবলগীয়া আছে, এড্ৰেছ চেঞ্জ কৰিবলগীয়া আছে বা তেনেকুৱা ধৰণৰ কিবা চেঞ্জ থাকে, তেওঁলোকে সেই চেঞ্জ কিছুমান কৰিব পাৰে। চ' এতিয়া সেই যিটো স্পেচিয়েল চামাৰী ৰিভিজন হয় আমাৰ, তাৰ লগত সংগতি ৰাখি কিছুমান এমেণ্ডমেণ্ট কৰা হৈছে গোটেই প্ৰচেছটোত। চ' তেনেকুৱা ধৰণৰ এমেণ্ডমেণ্ট আছে। সেই এমেণ্ডমেণ্টবিলাক লিগেল চেঞ্জ কিছুমান আছে। লিগেল চেঞ্জবিলাক কি কৰিছে মই আপোনালোকক অলপ জনাব বিচাৰিম। ছেকশ্যন 14 অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1950 সেইটো চেঞ্জ কৰা হৈছে, আৰু কৰস্পণ্ডিংলি ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰ্ছ ৰোল 1960 ইয়াতে এমেণ্ডমেণ্ট কৰি আগতে কি হয়, যেতিয়া আমি স্পেচিয়েল চামাৰী ৰিভিজন কৰোঁ তেতিয়াহ'লে এটা ডেটক কোৱালিফাইং ডেট হিচাপে ৰাখোঁ, কিন্তু এইবাৰৰ পৰা 4টা কোৱালিফাইং ডেট ৰখা হ'ব। ডেট মিনছ কোনোবা যদি 18 বছৰৰ হৈছে বা 18 বছৰৰ হ'ব তেওঁ গৈ আছে, তেতিয়াহ'লে তেওঁৰ সেই এছেছমেণ্টটো 18 বছৰৰ এছেছমেণ্টটো 4টা কাট অফ ডেটৰ বেচিছত কৰা হ'ব। আগতে মাত্ৰ এটা কাট অফ ডেটৰ বেচিছত কৰা হৈছিল। ত' সেইটো কাৰণে কিছুমান ভোটাৰে অলপ বেছি সময় ৱেইট কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া সেই ৱেইটিং টাইমটো অলপ কম হৈ যাব। বেচিকেলি এইটো ইলেকশ্যন কমিশ্যনৰ এটা ইনিচিয়েটিভ ইন অৰ্ডাৰ টু ফেচিলিটেট দ্য নিউ ভোটাৰ্ছ। চ' এতিয়া 1 জানুৱাৰী, 1 এপ্ৰিল, 1 জুলাই আৰু 1 অক্টোবৰক কাট অফ ডেট হিচাপে কোৱালিফাইং ডেট হিচাপে ধৰা হ'ব। ত' মানে 4বাৰ ই ৰোলটো আপডেট হ'ব, আৰু সেই হিচাপত যিটো ৱেইটিং পিৰিয়ড থাকিব ভোটাৰসকলৰ, সেই ৱেইটিং পিৰিয়ডটো কমি যাব। তাৰ উপৰিও আমাৰ আগতে যিবিলাক ফৰ্ম আছিল, আগতে কিছুমান ফৰ্মৰ থ্ৰুদি ভোটাৰসকলে এপ্লাই কৰিব পাৰিছিল। এতিয়া সেই ফৰ্মসমূহতো কিছুমান এমেণ্ডমেণ্ট কৰা হৈছে। যেনেকৈ আগতে ফৰ্ম 6 আছিল, যিটো নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইউজ কৰিব, শ্বিফটিং ফ্ৰম ওৱান কনষ্টিটুৱেঞ্চি টু আনাডাৰ। যদি তেওঁ কোনো কিবা কাৰণত এটা কনষ্টিটুৱেঞ্চি বা বেলেগ এটা কনষ্টিটুৱেঞ্চিলৈ গৈছিল, সেইটো চেঞ্জ কৰিবৰ কাৰণেও আগতে ফৰ্ম 6ৰ থ্ৰুদি এপ্লাই কৰিছিল। বাট নাও ফৰ্ম 6টো অনলি ফৰ ৰেজিষ্ট্ৰেশ্যন অফ ভোটাৰৰ কাৰণেহে সেইটো ইউজ কৰা হ'ব। তাৰ উপৰিও আগতে ফৰ্ম 6ত কিছুমান ডাটা লোৱা নহৈছিল, কিন্তু এতিয়া ফৰ্ম 6ৰ থ্ৰুদি তেনেকুৱা ধৰণৰ কিছুমান নতুন ডাটাও লোৱা হ'ব, যেনে আধাৰ নম্বৰটো তাত এড কৰি দিয়া হৈছে। আগতে ফৰ্ম 6ত এজ মেণ্ডেটৰিলি দিব লাগিছিল, কিন্তু এতিয়া এজটো মেণ্ডেটৰি নহয় তাতে। তাৰ উপৰিও আগতে তেহচিল বা তালুকাৰ মানে চাৰ্কলৰ নামটো আগতে ফৰ্ম 6ত লোৱা নহৈছিল, কিন্তু এতিয়া সেইটো লোৱা হ'ব। আৰু তাৰ উপৰিও আগতে ফেমিলি মেম্বাৰ্ছৰ নামটো কেপচাৰ কৰা নহৈছিল ফৰ্ম 6ত, এতিয়া ফেমিলি মেম্বাৰ্ছৰ নামটো তাতে কেপচাৰ কৰা হ'ব। চ' এনেকুৱা ধৰণৰ কিছুমান চেঞ্জেছ ফৰ্ম 6ত কৰা হৈছে। আৰু যদি ফৰ্ম 6 এপ্লাই কৰা মানুহজনৰ যদি দিব্যাংগ হয়, তেতিয়াহ'লে তেওঁৰ সেই দিব্যাংগৰ চাৰ্টিফিকেটখনো তেওঁ ফৰ্ম 6ৰ থ্ৰুদিয়ে আপলোড কৰিব পাৰিব। তাৰ উপৰিও ফৰ্ম 8খনত যথেষ্টখিনি চেঞ্জেছ কৰা হৈছে। আগতে এই চেঞ্জেছসমূহ কৰাৰ আগতে ফৰ্ম 8খন বেচিকেলি কাৰেকশ্যনৰ কাৰণে ইউজ কৰা হৈছিল। ফৰ এক্সাম্পল, শিফটিং অফ ৰেজিডেন্স, কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰেল ৰোল, ৰিপ্লেচমেণ্ট অফ এপিক, মাৰ্কিং অফ PWD, সেইবিলাক বস্তু আগতে নাছিল। আগতে খালি শিফটিঙৰ কাৰণে ইউজ কৰা হৈছিল, কিন্তু এতিয়া যিটো ফৰ্ম 8 সেইটোক শিফটিং অফ ৰেচিডেন্স, কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ই ৰোল, ৰিপ্লেচমেণ্ট অফ এপিক, মাৰ্কিং অফ PWD এইবিলাক কামত ইউজ কৰা হ'ব। চ' ফৰ্ম 8ত আৰু দুটামান আপোনালোকক জনাম যে
যেতিয়া PWD মাৰ্ক কৰা হ'ব, কোনোবা এজন যদি দিব্যাংগ ভোটাৰ আছে তেওঁক যদি PWD মাৰ্ক কৰা হয়, তেতিয়াহ'লে যিখন PWD চাৰ্টিফিকেট থাকে সেই চাৰ্টিফিকেটখনো তাত আপলোড কৰিব পৰা হ'ব আৰু এপিক কাৰেকশ্যন কৰিব পৰা হ'ব আৰু কিছুমান আৰু ডিটেইলছ লোৱা হয়, যেনেকৈ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ৰিলেশ্যন টাইপ, ৰিলেশ্যন নেম, এড্ৰেছ, মোবাইল নম্বৰ, ফটো, এইসমূহো ফৰ্ম 8ৰ দৰে লোৱা হ'ব। আগতে এটা মানে এটা নতুন ফৰ্ম, এটা বেলেগ এটা ফৰ্ম আছিল, ফৰ এক্সাম্পল ফৰ্ম 8A। চ' এইটো বেচিকেলি ট্ৰান্সপজিশ্যন অফ এণ্ট্ৰিজ ইন দ্য ইলেক্টৰেল ৰোল। এই বস্তুটো এতিয়া ডিছকণ্টিনিউ কৰি দিয়া হৈছে আৰু ফৰ্ম 8Aৰ যিটো মানে ইউজ আছিল সেইটো ফৰ্ম 8ৰ লগতে ইনক্লুড কৰি দিয়া হৈছে। এটা নতুন ফৰ্ম এটা ইনক্লুড কৰা হৈছে, ফৰ্ম 6B। ফৰ্ম 6Bটো বেচিকেলি ফৰ্ম 6B থ্ৰু দি যিসকল ভোটাৰ আছে তেওঁলোকে তেওঁলোকৰ আধাৰ কাৰ্ডখন এপিক কাৰ্ডৰ লগত লিংক কৰিব পাৰিব। তো এইটো এটা বহুত ভাল ইনিচিয়েটিভ ফৰ ভোটাৰ্ছ আইডেণ্টিফিকেশ্যন অলছ'। চ' সেইটো এটা চেঞ্জ যিটো কৰিছে। তাৰ উপৰিও ফৰ্ম 7ত কিছুমান চেঞ্জ কৰা হৈছে। ফৰ এক্সাম্পল আগতে যেতিয়া ফৰ্ম 7খন ফিল আপ কৰা হয় তাতে মানে ডিলিশ্যনৰ কাৰণে আমি ইউজ কৰিছিলোঁ আৰু ডিলিশ্যনৰ কাৰণে যিকেইটা কাৰণ আছিল, যেনেকৈ ছাপ'জ কোনোবা যদি এটা জেগাৰ পৰা বেলেগ এটা জেগাত শ্বিফ্ট হৈছে বা মিচিং হৈ গ'ল বা তেওঁৰ ডেথ হৈ গ'ল বা ডুপ্লিকেট ৰেকৰ্ড যদি কেপচাৰ কৰা হৈছে, চ' এতিয়া সেই কেটেগৰীখিনিকে অলপ ৰিঅৰ্গনাইজ কৰি ফৰ্ম 7ৰ লগত ইণ্টিগ্ৰেট কৰিছে। এতিয়া যিকেইটা ডিলিশ্যনৰ অবজেকশ্যন হ'ব পাৰে সেইকেইটা ডেথ হ'ব পাৰে, আণ্ডাৰ এজ হ'ব পাৰে, এবচেণ্ট বা পাৰ্মানেণ্টলি শ্বিফটেড হ'ব পাৰে, অলৰেডি এনৰল্ড হ'ব পাৰে বা নট ইণ্ডিয়ান চিটিজেন হ'ব পাৰে। তো এনেকুৱা ধৰণৰ ফৰ্মবিলাকত কিছুমান সৰু সৰু চেঞ্জ কৰা হৈছে। দিছ চেঞ্জেছ আৰ বেচিকেলি টু এম্পাৱাৰ দ্য ভোটাৰ্ছ। চ' এই যি নতুন ফৰ্মবিলাক আছে এই নতুন ফৰ্মবিলাক 1 আগষ্টৰ পৰা আমাৰ যিকেইটা মোডৰ থ্ৰুদি আমাৰ ভোটাৰসকলে এপ্লাই কৰিব পাৰে সেই গোটেইবিলাক মোডতে এই নতুন ফৰ্মবিলাক লাইভ হ'ব। ফৰ এক্সাম্পল যিটো আমাৰ NVSP পৰ্টেল আছে বা ভোটাৰ হেল্পলাইন এপ আছে, ইয়াৰোনেট আছে, গৰুডা এপ আছে বা ভোটাৰ পৰ্টেল আছে, এই গোটেইবিলাক পৰ্টেলতে অহা 1 আগষ্টৰ পৰা এই নতুন ফৰ্মবিলাক লাইভ হ'ব। আৰু ইতিমধ্যে আমাৰ চিফ ইলেক্টৰেল অফিচৰ পৰা আমাক নিৰ্দেশ দিছে যে আমাৰ যিসকল BLO আছে বা BLO ছুপাৰভাইজাৰ আছে তেওঁলোকক আমি ট্ৰেইনিং দিওঁ আৰু অহা 1 আগষ্টৰ পৰাই গোটেই BLOসকলক এই নতুন যিবিলাক চেঞ্জ হৈছে, লিগেল চেঞ্জ হৈছে বা ফৰ্মবিলাকত চেঞ্জ হৈছে বা আধাৰটো এপিকৰ লগত লিংক কৰিব লাগিব, এই নতুন চেঞ্জবিলাক ওপৰত আমি তেওঁলোকক ট্ৰেইনিং দিম। আৰু অলৰেডি আমাৰ ইলেকশ্যন অফিচাৰ মাষ্টাৰ ট্ৰেইনাৰ তেওঁলোকে অলৰেডি জ'নেল লেভেলত গৈ ট্ৰেইনিং কৰি আহিছে আৰু পৰৱৰ্তী সময়ত আমাৰ যি EROসকল আছে, AEROসকল আছে তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব আৰু তাৰপিছত BLOসকলক ট্ৰেইনিং দিয়া হ'ব। চ' এইবিলাকে আমাৰ নতুন চেঞ্জেছ যিখিনি মানে আমাৰ ভোটাৰসকলক মানে যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ, গোটেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ভোটাৰ ফ্ৰেণ্ডলি কৰিবৰ কাৰণে এই চেঞ্জেছখিনি কৰা হৈছে। আৰু এটা আপডেট আপোনালোকক দিম যে যিটো 2023ৰ স্পেচিয়েল ছামাৰী ৰিভিজন আছে, স্পেচিয়েল ছামাৰী ৰিভিজনৰ যিটো টাইম লাইন অলৰেডি ডিচাইড কৰা হৈছে সেইটোৰ ওপৰত মই আপোনালোকক জনাম যে প্ৰি ৰিভিজন এক্টিভিটিজবিলাক আমাৰ আৰম্ভ হ'ব 4 আগষ্টৰ পৰা 24 অক্টোবৰলৈকে চলিব। তাতে বেচিকেলি পুলিং ষ্টেচন ৰেচনেলাইজেশ্যন কৰা হয় বা ছেকশ্যন বা পাৰ্টবিলাকৰ ৰেচনেলাইজেশ্যন কৰা হয়। তাৰ উপৰিও যিখিনি আমাৰ ফটো চিমিলাৰ এণ্ট্ৰি বা ডেম'গ্ৰাফিকেলি চিমিলাৰ এণ্ট্ৰি আছে তাতে যি ডিছক্ৰিপেঞ্চিবিলাক থাকে সেইবিলাক আঁতৰোৱা হয়। তাৰপিছত যিটো আমাৰ ড্ৰাফ্ট ৰোল হ'ব, ড্ৰাফ্ট ৰোলটোৰ কাৰণে যিটো কাট অফ ডেট আমি ইউজ কৰিম সেইটো 1 অক্টোবৰ আমি ইউজ কৰিম, 1 অক্টোবৰ 2022। আৰু ৰিভিজন এক্টিভিটিবিলাক আমাৰ নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব আৰু যিটো ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰোল আছে
সেইটো আমাৰ 9 নৱেম্বৰত পাব্লিছ হ'ব। তাৰপিছত ক্লেইম এণ্ড অবজেকশ্যন যি থাকিব ডিচেম্বৰলৈকে আমি ৰিচিভ কৰিম। এইটো এনেই BLOৰ থ্ৰুদি আমি ৰিচিভ কৰিব পাৰোঁ বা ইলেকশ্যন ব্ৰাঞ্চত ডাইৰেক্ট কৰিব পাৰে বা অনলাইনো তেওঁলোকে ছাবমিট কৰিব পাৰে। তাৰ উপৰি স্পেচিয়েল কেম্পেইন কিছুমান কৰা হ'ব। স্পেচিয়েল কেম্পেইনবিলাক আধাৰ চিডিঙৰ কাৰণে কৰা হ'ব বা যিবিলাক চেঞ্জেছ হৈছে সেইবিলাকৰ ওপৰত কৰা হ'ব। তো এইবিলাক ডেট আমাক লাহে লাহে CEO অফিচৰ পৰা কমিউনিকেট কৰিব। আৰু যিবিলাক ক্লেইম এণ্ড অবজেকশ্যন থাকিব সেইবিলাক আমি 26 ডিচেম্বৰলৈকে ডিছপ'জ কৰিব লাগিব। আৰু ফাইনেল যিটো ইলেক্ট'ৰেল ৰোল আমি পাব্লিছ কৰিম সেইটো 5 জানুৱাৰীত আমি কৰিব লাগিব। তাৰ উপৰিও আৰু এটা ডাইৰেকশ্যন আমাক দিয়া হৈছে যে যিসকল এক্সিষ্টিং এতিয়া যিসকল নতুন ভোটাৰ আহিব তেওঁলোকে যেতিয়া ভোটাৰৰ কাৰণে মানে ইলেক্ট'ৰেল ৰোলত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া তেওঁলোকে আধাৰ নম্বৰটো দিব লাগিব। কিন্তু যিসকল ভোটাৰ অলৰেডি আছে, যিসকলৰ আধাৰ নম্বৰটো আমি লোৱা নাই, সেইসকলৰ কাৰণেও আমি স্পেচিয়েল কেম্পেইন কৰিম। আৰু এপ্ৰিল 2023লৈকে আমাৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ আধাৰটো আমি এপিকৰ লগত লিংক কৰিব লাগিব। চ' এইখিনি কিছুমান কথা আপোনালোকক জনাবলগীয়া আছিল। তো আপোনালোকক এটা অনুৰোধ জনাম যে যি নতুন চেঞ্জেছবিলাক হৈছে যিবিলাক যথেষ্ট ভোটাৰ ফ্ৰেণ্ডলি আৰু যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ছিম্প্লিফাই কৰি দিয়া হৈছে সেইটো যাতে আপোনালোকে যি সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকৰ মাজলৈ লৈ যায় আৰু যিটো আমাৰ স্পেচিয়েল ছামাৰী ৰিভিজন কেম্পেইন হ'ব তাক যাতে আমি ছাকচেছফুল কৰি তুলিব পাৰোঁ। থেংক ইউ।